পৰলোক সময়ৰ বান্ধৱ হৰিৰ নাম হবয়েৰে যিহেতু মৰে এতেক্ষণে কি কাৰণে হেনয় হৰিৰ নাম মলমতি নৰে নুশুমৰে। হি বান্ধৱ সমস্ত মানুহে পৰলোকৰ সময়ত বা মৃত্যুবেলাত সকলো এৰি বান্ধৱ হৰিৰ নাম স্মৰণ কৰে। এনে হৰিনামী যদি জীৱনৰ অন্তিম কালৰ সহায়ক হয় তেন্তে বান্ধৱ হৰিনাম মলমতী মনুষ্যই এতিয়াই কিয় স্মৰণ নকৰে? মানুহে পাৰ্থিৱ দেহ এৰি পৰলোকলৈ যোৱাৰ সময়ত সকলো চিন্তা ত্যাগ কৰে। যেতিয়া মৃত্যুৰ গভীৰ যন্ত্ৰণাই মানৱ দেহ জৰ্জৰিত কৰি তোলে তেতিয়া মানুহে জ্ঞান কৰ্ম আত্মীয় স্বজন বন্ধু বান্ধৱ ধন সম্পত্তি সকলোকেই চিন্তা এৰি এইবোৰ একোৱেই লগত নাযায় বুলি জানি বা ৰক্ষা কৰিব নোৱাৰিব জানি হৰিৰ নাম সুমৰিবলৈ চেষ্টা কৰে। কিন্তু সেয়া মানুহৰ বৃথা চেষ্টা। কিয়নো যদি কোনো লোকে আগতেই ধন উপাৰ্জন কৰি সাঁচি ৰখা নাই, বিপদকালত বাকচত ধন থাকিলেও কোনো লোকেই আগতেই ধন আৰ্জন কৰি থোৱাখিনি বিফলে যাব। যদি জীৱনৰ সচেতন কালত বা মৃত অৱস্থাত হৰিনামৰ পৰম বান্ধৱ বুলি বিচাৰিলে নাপাব। এই ঘোষাত গ্ৰন্থকৰ্তা গুৰুজনাই জগতবাসীক লক্ষ্য কৰি সকীয়াই দিছে যে যদি হৰিনামেই জীৱনৰ অন্তিম কালৰ বন্ধু হয় তেন্তে মলমতি বা অপবিত্ৰ মনৰ লোকসকলে এতিয়াই অৰ্থাৎ সময় থাকোঁতেই সেই পৰম বান্ধৱ হৰিনাম অনুশীলন নকৰে কিয়?